নমস্কাৰ প্ৰিয়গণ, আজিৰ নতুন ব্লগটোলৈ আপোনালোকক স্বাগতম। আজি মই গৈ আছো লখিমপুৰলৈ। সো আপোনালোকক দেখো। নমস্কাৰ প্ৰিয়গণ, আমি গৈ আছো লখিমপুৰলৈ। এয়া হৈছে আমাৰ দেউৰীদা টমটমত আহিছো। সো আপোনালোকক দেখুৱাই থাকিম আজি কি কি দেখুৱাব পাৰো চাওঁচোন। বিশেষ এটা কাৰণত ওহো লৰ্ড, এয়া হৈছে বৰষুণ, একদম বেয়া বৰষুণ হৈ আছে, ধাৰাসাৰ বৰষুণ হৈ আছে। লখিমপুৰ যোৱা গাড়ী এইপিনে এনেকৈ কৰি দিয়ক, তাত পাব চাগে বাছ অহাই নাই চাগে। এয়া আছে গোগামুখ। আজিকালি ইয়াত নাথাকে নেকি? থাকিব নিদিয়ে? তেনেহ'লে গোগামুখ বাছ ষ্টেণ্ড পালোঁ। এতিয়া আমি বাছত উঠিম। এই আমাৰ বাছ। পাই গ'লোঁ বিশেষকৈ সোণাৰাম শইকীয়া হস্পিটেললৈ, চাইল্ড বিভাগৰ ন। প্ৰিয়গণ, মোটামুটি আমি ঘৰলৈ পালোঁগৈ। বিশেষকৈ আজিৰ ডক্টৰ শইকীয়া লখিমপুৰ মেডিকেল কলেজৰ প্ৰফেচাৰ, ইহু বিশেষজ্ঞ, এখেতৰ পৰা বহুত কথা গম পালোঁ। এইটোকে আপোনালোকৰ লগত আকৌ শ্বেয়াৰ কৰিবলৈ কাৰণে মই বহিলোঁ। বিশেষ আমাৰ পৰিয়ালৰ এটা ছোৱালী, বিশেষকৈ মোৰ সম্বন্ধীয় ছোৱালী এজনী, সৰু ছোৱালী 11 বছৰ, তাৰ লেফ্ট ছাইডত বিষ হয়, পেটৰ বিষ। আমি তাৰ কাৰণে গৈছিলোঁ আৰু এখেতে চেকআপ কৰিলে আৰু আল্ট্ৰাচাউণ্ড লিখিলে। আল্ট্ৰাচাউণ্ডত গেছ ওলাইছে। ত' সৰু ল'ৰা ছোৱালীৰ পৰাও মানে গেছ হয়। চ' সেইটো কাৰণে কিয় গেছ হয়, গেছটো মানে বিশেষকৈ ইনফেকশ্যন হয়। ইনফেকশ্যন হ'লে কেনেকুৱা হয় সেইটো মই স্ক্ৰীণত দেখুৱাই আছোঁ। চ' আমাৰ ষ্টমাক, যিটো আমাৰ পাকস্থলীটো ন, চ' এনেকুৱা হয়, তলত দেখি পোৱাটোৰ নিচিনাকৈ। চ' তাত গা হয়, মানে একচুৱেলি ইনফেকশ্যন হৈ থাকে। তাত ফুডটো যেনেকৈ যাব লাগে তেনেকৈ নাযায়। চ' কি কাৰণত হয় বুলি ক'লে তাত 3টা কাৰণ হয়। সৰু ল'ৰা ছোৱালীবোৰৰ পৰা গেছ হোৱাৰ মেইন 3টা কাৰণ হয়। পেকেট ফুডবোৰ মানে খোৱাৰ কাৰণে। পেকেট ফুড বুলি ক'লে এইটো আপোনালোকক স্ক্ৰীণত দেখুৱাই দিছোঁ, এইবোৰ পেকেট ফুড হয়। পেকেজিং ফুডবোৰ খোৱাৰ ফলত এইটো হয়। আৰু লগতে প্ৰচেছ ফুড বুলি ক'লে মই স্ক্ৰীণত দেখুৱাই দিছোঁ, যিটো প্ৰচেছিং ফুড বুলি কোৱা হয়, এইবোৰ খোৱাৰ ফলত। আৰু এক্সেছ মিল্কৰ কাৰণেও হয়, খোৱা বোৱাৰ কাৰণে বিশেষকৈ এই গেছৰ প্ৰব্লেমটো হয়। আপোনালোকক দেখুৱাই দিছোঁ। এইকেইটা হয় স্ক্ৰীণৰ তলত, মানে স্ক্ৰীণত যিটো মই দেখুৱাই আছোঁ এইকেইটা হয়। এইকেইটা খোৱাৰ ফলত মানে সৰু ল'ৰা ছোৱালীও বা ডাঙৰ হওক সৰু হওক সকলোৰে পেট বিষ হৈ থাকে বা গেছ ফৰ্ম হয়। চ' এইটো কাৰণে এইবোৰ খোৱাৰ কাৰণে এইবোৰ তাৰ কাৰণে খাব নালাগে। আৰু কিবোৰ খালে মানে আৰু কেনেকুৱা থাকিলে মানে গেছৰ পৰা আমি বাচি থাকিব পাৰোঁ। চ' 1 নম্বৰ হৈছে ইট ফাইবাৰ ৰিচ ফুডটো এইটো মই যি স্ক্ৰীণত দেখুৱাই দিছোঁ এইবোৰ হয়। এইবোৰৰ পৰা বিশেষকৈ এইবোৰ খালে মানে আপোনাৰ গেছ নহয় পটককৈ। আৰু ৰাইট টয়লেট ট্ৰেইনিং। চ' কেনেকৈ আমি সৰু ল'ৰা ছোৱালীবোৰক টয়লেট কৰাব লাগে। কিছুমান থিয়ৰি থাকে, চ' যাৰ ফলত পেটত কষ্ট পায়, গেছ ফৰ্ম হ'ব পাৰে, বা মেইন ভালকৈ আমাৰ গুটো মানে আমাৰ কিবাটো যাব নোৱাৰে। চ' এইটো কাৰণে এইটোৰ ফলতো হয়। আৰু লগতে কি হয়, আমাৰ গাঁৱৰ অঞ্চলত য'তে ত'তে লেট্ৰিন কৰে, এইবোৰৰ পৰাও হয়। চ' এইবোৰৰ পৰা মানে এইটো আমাৰ শিকাব লাগে। আৰু বিশেষ হৈছে এইটো গেছৰ পৰা হাত সাৰি থাকিবৰ কাৰণে হৈছে মষ্ট মানে ইম্পৰ্টেণ্ট লটছ অফ ৱাটাৰটো মানে এগিলাচ দিনত খালে নহ'ব, এনেকুৱা নহয়। চ' যিমান পাৰি ইমান খাই থাকিব লাগে।
দিনত লট মানে বহুত পানী খাব লাগিব। পানী খোৱাৰ ফলত মানে গেছটো একচুৱেলি আমাৰ এতিয়া খোৱা বস্তুবোৰতো আপোনালোকে জানে চব মেডিচাইনৰ পৰা হয়, মেডিচাইন দিয়াৰ পৰা হয়, ভেজিটেবল চব যি হওক চব ব্ৰইলাৰ খাওঁ কিবা কিবি খাওঁ এইবোৰ মছলাযুক্ত ওপৰত চ' এইবোৰ গেছ হ'বই, কিন্তু গেছৰ পৰা বাচি থাকিবৰ কাৰণে লটছ অফ ৱাটাৰো খাব লাগে আৰু ইথিং ফাইবাৰ্ছ ফুডবোৰ খাব লাগে আৰু লেট্ৰিন কৰা আৰু উশাহ নিশাহ লোৱা এইটোৰ পৰাও গেছটো মানে আমি কি কৰিব পাৰোঁ, গেছৰ পৰা বাচি থাকিব পাৰোঁ। চ' এইটোৱে আছিলে আজিৰ উপলব্ধি মানে ধন্যবাদ আপোনালোকক এইটো মোৰ ইনফৰমেশ্যনটো মই যিটো বুজি পাইছোঁ বা যিটো দেখিলোঁ যিটো এক্সপিৰিয়েঞ্চ আছিলে তাকে ক'বৰ কাৰণে আপোনালোকক এই মাধ্যমেৰে মই আপোনালোকক জনালোঁ। ধন্যবাদ।